নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ। বৃহস্পতিবাৰে দিনৰ প্ৰায় 3মান বজাত নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই। বৃহস্পতিবাৰে পত্নী আৰু ধুবুৰী সাংসদ ৰকিবুল হুছেইনক লগত লৈ মনোনয়ন পত্ৰ দাখিল নুৰুল হুদাৰ। শতাধিক ৰাইজক লগত লৈ শোভাযাত্ৰা কৰি মনোনয়ন পত্ৰ দাখিল ৰূপহীহাট সমষ্টিৰ প্ৰাৰ্থী নুৰুল হুদাৰ। আল্লাহৰ ওপৰত ভৰসা ৰাখি মোৰ সমষ্টিবাসী ৰাইজৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখি তেওঁলোকৰ সমষ্টিবাসীসমূহ জনসাধাৰণৰ সহযোগিতাতে আজি মই নমিনেশ্যন দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। খন্তেক পিছতে আমি নমিনেশ্যন দিয়াৰ কাৰণে যাত্ৰা আৰম্ভ কৰিম আৰু এই সময়ত মোৰ সমষ্টিৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, কংগ্ৰেছ নেতা, কংগ্ৰেছৰ শুভাকাংক্ষী, মোৰ বন্ধু বান্ধৱ, শ্ৰেষ্ঠজন, জ্যেষ্ঠ নাগৰিক আজি সকলোৱে আহি ইয়াত উপস্থিত হৈছে মোক দুৱা দিয়াৰ কাৰণে। গতিকে মই প্ৰথমে তেওঁলোকৰ উপস্থিতিত মই আপ্লুত হৈছোঁ আৰু মই মোৰ অন্তঃস্থলীৰ পৰা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু নিৰ্বাচন সমাগত আৰু সকলোৱে ইতিমধ্যে সাজু হৈ পৰিছে, তেনে ক্ষেত্ৰত এইবাৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব ৰূপহীহাটত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। আপুনি প্ৰত্যাহ্বান এই কথাটো আমাৰ ইয়াত আজি যিখিনি মানুহ জমা হৈছে জনসাধাৰণক সুধিলে আপোনালোকে উত্তৰটো পাব। মই উত্তৰটো দিয়াটো সমীচীন নহ'ব, জনসাধাৰণে ইয়াৰ উত্তৰটো দিব। কিবা ইয়াত ফেক্টৰ কোনোবা আছে নে নাই সেই কথাটো তেওঁলোকে নিশ্চয়কৈ যথেষ্ট সংখ্যক লোক দেখিবলৈ পোৱা গৈছে আপোনাৰ কাষত থিয় দিছে। তাৰ সমান্তৰালভাৱে প্ৰত্যুত বৰদলৈ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিছে। সমান্তৰাল নহয়, সমান্তৰাল হ'বই নোৱাৰে। প্ৰত্যুত বৰদলৈ এটা ডাষ্টবিনত গৈ পৰিণত হৈছে, পৰি গৈছে। তাৰমানে তেওঁৰ গাত বোকা লাগি এতিয়া বোকা ৱাশ্বিং মেচিনত গা ধুব গৈছে। গতিকে তেওঁ জানে যে তেওঁৰ মানে এতিয়া যদি কংগ্ৰেছত থাকে বহুত জবাবদিহি হ'ব লাগিব। গতিকে অলপ আঁতৰি মানে গাত যিবিলাক বোকা লাগি আছে ডাষ্টবিনত গৈ ৱাশ্বিং মেচিনত গৈ ধোৱাৰ কাৰণে গৈছে। গতিকে এইবিলাক কোনো প্ৰভাৱ নপৰে, এইবিলাক একো ভেক্টৰ নহয়। কিমান সংখ্যক লোকে আজি আপোনাক সংগ দিছে এইটো আপোনালোকে চাওক না, মইতো হিচাপ কৰা নাই, গন্তি কৰিব পৰা অৱস্থা নাই। গতিকে সেইটো আপোনালোকে অলপ কেমেৰাটো ঘূৰাই দেখাই দিলেই চবে গম পাই যাব। যিহেতু আজি মনোনয়ন পত্ৰৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত আপুনি সমষ্টিবাসীলৈ কি যাব? এইটোৱে মই ক'ম, যিহেতু মই ধুবুৰী বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণ মোৰ এটা পৰিয়াল, মই এই পৰিয়ালৰ এটা সদস্য আৰু এই পৰিয়ালৰ অভিভাৱক মোৰ লগৰীয়া সকলোকে লৈ মই আজি নমিনেশ্যন দিয়াৰ কাৰণে মই প্ৰস্তুত হৈছোঁ। আজি তেওঁলোকৰ আশীৰ্বাদ, তেওঁলোকৰ দুৱা মোৰ লগত আছে। তেওঁলোক দুৱা দিবলৈ আজি জ্যেষ্ঠসকল ইয়াত আহি উপস্থিত হৈছে। গতিকে মোৰ এটাই মই ভাবোঁ, যিহেতু পৰিয়ালৰ সদস্যজনক আগুৱাই নিয়াৰ দায়িত্ব পৰিয়ালৰ, গতিকে পৰিয়ালৰ কাম কৰিব। যেহেতু ৰোজা দিন চলি আছে, ৰোজা একচুৱেলি ভাগৰা হৈ গৈছোঁ, কিন্তু এতিয়া ক'ম ৰাইজৰ যি বিপুল সঁহাৰি দেখিছোঁ, জনসাধাৰণৰ যিটো তেওঁৰ প্ৰতি মৰম ভাল পোৱা, সঁচাকৈ আপ্লুত হৈছোঁ আৰু তেওঁৰ পুত্ৰ হিচাপে গৌৰৱ কৰিছোঁ যে আজি তেওঁক ইমান সংখ্যক মানুহ ওলাই আহিছে ৰমজান মাহত ৰোজা ৰাখি, ইমান কষ্ট কৰিও যে আজি স্বতঃস্ফূৰ্তভাৱে সৰ্বস্তৰ ৰাইজ মোৰ পিতৃ নুৰুল হুদা ডাঙৰীয়াৰ কাৰণে ওলাই আহিছে। তাৰ বাবে প্ৰতিজন ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বিগত দুটা নিৰ্বাচনতকৈ এইবাৰ নুৰুল হুদা ডাঙৰীয়া অধিক ভোটত জয়যুক্ত হৈ অসম বিধানসভাত বিধায়ক হিচাপে নিৰ্বাচিত হৈ যাব।